আমি ফটোখন চাইছো, চাৰ পিছত জুম কৰি চাইছো ফটোখনৰ বেক চাইডে এই যেটো ৰিফ্লেকশ্যনটো যে আছে সেই ৰিফ্লেকশ্যনটো আমাৰ পিঠিটো হ'ব লাগে গ্লাছ এখন যোনখন ষ্টুডিঅ' যেনেকৈ গ্লাছ থাকে গ্লাছখন আছে তাতে গ্লাছখনত হ'ব লাগিছিলে দুজন মানুহ তাৰ মাজত ঋতু আৰু মই চেডকেইটা ধৰিব পাৰি তাৰ মাজত এজন বহি আছে তেওঁ স্পষ্টকে তিনিজন মানুহ আছে মই এবাৰ মোক দিয়ক ফোনটো মই এবাৰ দেখুৱাই দিছো যদি সম্ভৱ হয় এবাৰ কেমেৰাটো পেন কৰিব এফালে এখন ফটো যদি আপুনি চাই এইটো ক্লোজ টু চাওক এই ফটোখনত বৰ আচৰিত কাৰবাৰ এই ফটোজনত দুদুলদা আছে ঋতু আৰু মই আছো হয় কিন্তু এফালে আপুনি শ্যাডোটো যদি চাই ইয়াত তিনিটা শ্যাডো আছে মাজত এটা শ্যাডো আছে আৰু এখন ফটো বৰ আচৰিত ফটো মই যি দেখিলো মানে মানুহে ক'লে হয়তো বিশ্বাস নকৰিব সেইকাৰণে মই দেখুৱাই দিলো প্ৰমাণটো ৰাবুদাও কিবা দেখুৱাবলৈ বিচাৰিছে ৰাবুদাক যদি দেখুৱাই জুম কৰিলে গম পাব মানে খাই আছো হয় ইয়াত চোক এই মাজত চোক জুবিনৰ নিচিনা এটা চেডো ঠিক আছে আৰু অলপ জুম কৰি দিছো হয় এইটো চোক জুবিনে পিন্ধা পেণ্ট যে পিন্ধে ৰঙা জোতা ৰঙা জোতা পেণ্ট তো এইটো এই ফটোখন আপুনি চালে গম পাব এইটো চেডো ৰাইট আমি বহি আছিলো তাত চানমাইত আমি জুবিন অনুষ্ঠান পাতিছিলে না হেৰি 19 তাৰিখে আমাৰ শিল্পী সমাজে সেইদিনা ফটো এখন আচৰিত হৈ আছে তাৰমানে কাবাৰবিলাক মানে কি কব জুবিন দা আচলতে ক'ত নাই মই মোৰ আচৰিত লাগিছে মই সেইকাৰণে আচলতে দেখুৱালো মোৰ ফটোখন যে দেখুৱাম বুলি ভবা নাছিলো কিন্তু বিৰতিলৈ যোৱাৰ সময়ত ফটোখন চাই মই নিজেই শিহৰিত হৈ গৈছো আচলতে যে কেনেকুৱাকে জুবিন দা তেওঁলোকৰ মাজত সোমাই আছে